নমস্কাৰ মডেল পেপাৰ 2 আজি আমি প্ৰথম প্ৰশ্নলৈ যাব বিচাৰিছো আজি প্ৰথম প্ৰশ্ন ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয় অপচন চাইতে চাওক আৰু ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ এ 22 এপ্ৰিল তাৰিখে আমি কি কৰো ধৰিত্ৰী দিৱস পালন কৰো আমি নেক্সট কোৱেশ্চনলৈ যাব বিচাৰিছো টাটা মটৰছৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত নমস্কাৰ জ্ঞান সম্ভাৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইতিমধ্যে আমি মডেল কুৱেশ্চন পেপাৰ 1 আমি ইতিমধ্যে কালি আপলোড কৰিছো আজি 2 খন আৰম্ভ কৰিছো আৰু কাইলৈ বা পৰহিলৈ আমি 3 খন আপলোড কৰি দিম যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে লাভ কৰিবৰ বাবে সো 2 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ এ টাটা মটৰছৰ হেডকোৱাৰ্টাৰ ক'ত আছে মুম্বাইত আছে নেক্সট কুৱেশ্চন বুঢ়াচাপৰি অভয়াৰণ্য কোনখন জিলাত আছে তো অপচন চাইটা চাওক আৰু আপুনি আমাৰ হৈতে শুদ্ধ উত্তৰটো মিলাই ল'ব ইয়াৰে শুদ্ধ উত্তৰ হৈ গ'ল অপচন নম্বৰ ডি শোণিতপুৰ জিলাত আছে পিছৰ প্ৰশ্নলৈ যাও গোল্ডেন গ্ৰেট ব্ৰিজ ক'ত অৱস্থিত খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি আমেৰিকাত আছে নেক্সট কুৱেশ্চন মোৰ মিনতি তৰা হয় যদি গীতটোৰ ৰচক কোন অপচন চাইটা চাওক আৰু উত্তৰটো আমাৰ হৈতে মিলাব আপুনি ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ এ নিৰ্মল প্ৰভা বৰদলৈ কি কৰিছিলে মোৰ মিনতি তৰা হয় যদি গীতটো ৰচনা কৰিছিলে নেক্সট কুৱেশ্চন ভাৰতৰ প্ৰতিবেশী দ্বীপ ৰাষ্ট্ৰখনৰ নাম সুধিছে ইয়াতে তো অপচন চাইটা চাওক এটা আপুনি পাৰিব নিশ্চয় ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি শ্ৰীলংকা আমি নেক্সট প্ৰশ্নলৈ যাওঁ গোহাই বিহু পিছৰ দিনা কি বিহু অনুষ্ঠিত হয় সো এনে ধৰণৰ প্ৰশ্ন আহি যাব পাৰে তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ এ আপুনি বিহু বাকি 7টা বিহু যে আমাৰ হয় হেকিটাও চাই ল'ব এবাৰ নেক্সট কুৱেশ্চন বায়ুমণ্ডলত আটাইতকৈ কোনটো গ্যাস বেছিকৈ আছে তো গ্ৰেড 4 ৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব কুৱেশ্চন নম্বৰ 8 ৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ সি নাইট্ৰজেন 78% আছে ইয়াৰ পিছতে অক্সিজেন আছে 21% হৈতে সো মনত ৰাখিব আপুনি নেক্সট কুৱেশ্চন জুই জ্বলাত কি গেছে সহায় কৰে আই যাব পাৰে এনে ধৰণৰ প্ৰশ্ন ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ সি অক্সিজেনে কি কৰে জুই জ্বলাত আমাক সহায় কৰে ইয়াৰে পিছৰ প্ৰশ্ন লালুকিয়ে কিহেৰে উশাহ নিশা লয় খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন গ্ৰেড 4 ৰ বাবে তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন চাইটা চাওক আৰু উত্তৰটো আমাৰ হৈতে মিলাই ল'ব আপুনি ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ ডি লালুকিয়ে ফুলৰ সহায়ত উশাহ নিশা লয় ইয়াৰ পিছৰ প্ৰশ্ন ইৰানী কাপ কি খেলৰ সৈতে জড়িত আহিব পাৰে খেলৰ সৈতে জড়িত প্ৰশ্ন আহি আছে যেহেতু ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব ইৰানী কাপ ক্ৰিকেটৰ সৈতে জড়িত অপচন নম্বৰ বি টো শুদ্ধ হৈ যাব সো আমি পিছৰ প্ৰশ্নলৈ যাওঁ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি কি খেলৰ সৈতে জড়িত সো বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি কি খেলৰ ট্ৰফি বুলি থাকিলে কুৱেশ্চনটো যি নহওক ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি টো তো আৰু লগত আপুনি এটো কথা মনত ৰাখিব বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয় নেক্সট কুৱেশ্চন প্ৰথম অসমীয়া কথা কবিতা ৰচক কোন অপচন চাইটা চাওক আৰু ইয়াৰে শুদ্ধ উত্তৰটো আপুনি কওক ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ এ যতীন্দ্ৰনাথ দুৱাৰা পিছৰ প্ৰশ্নটোলৈ যাওঁ দেওহা কোন ৰাজ্যৰ ৰাজ্যিক পক্ষী গ্ৰেড 4 ৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন সো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আমি নিশ্চয় সকলোৱে জানো ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অসম আমাৰ ৰাজ্যিক পক্ষী হৈছে দেওহা সো আমি নেক্সট কুৱেশ্চনটোলৈ যাওঁ আহোম বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল তো অপচন চাইটা চাওক আৰু ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিব ইয়াৰে শুদ্ধ উত্তৰ হৈ গ'ল অপচন নম্বৰ এ ৰুদ্ৰসিংহ আহোম বংশৰ শ্ৰেষ্ঠ ৰজা হৈছে ৰুদ্ৰসিংহ আপুনি ভিডিঅ'টো শেষলৈকে চাব খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে শেষলৈকে সো ইয়াৰে নেক্সট কুৱেশ্চন ভাৰতবৰ্ষত কেতিয়াৰ পৰা জিএসটি প্ৰৱৰ্তন কৰা হয় তো অপচন চাইটা চাওক আৰু ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি টো 1 জুলাই 2017 ৰ পৰা কি কৰা হৈছিল আমাৰ ভাৰতবৰ্ষত জিএসটি প্ৰৱৰ্তন কৰা হৈছিল আমি পিছৰ প্ৰশ্নটো চাওঁ কোন দেশে প্ৰথম জিএসটি প্ৰৱৰ্তন কৰে আমি ভাৰতৰ কথা গম পাই গলো এতিয়া চাওঁ যে বিশ্বৰ কোনখন দেশে প্ৰথম জিএসটি ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল প্ৰথম সো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ সি ফ্ৰান্সে প্ৰথম কি কৰিছিল জিএসটি প্ৰৱৰ্তন কৰিছিল সো ইয়াৰে নেক্সট কুৱেশ্চন লক্ষ্মীনাথ বেজবৰুৱা কোন অধিৱেশনত সাহিত্য সভাৰ সভাপতি আসন অলংকৃত কৰিছিল তেওঁ কিমান চনৰ মানে সাহিত্য সভাৰ অধিৱেশনত সভাপতি কৰিছিল কুৱেশ্চন নম্বৰ 18 ইয়াৰে ৰাইট আনসাৰ কোনটো হ'ব মনত ৰাখিব এনে ধৰণৰ প্ৰশ্ন খুবেই আহে সো ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ এ 1924 ত ওকে আমি নেক্সট কুৱেশ্চনটোলৈ যাওঁ লক্ষ্মীনাথ বেজবৰুৱাই কোনখন আলোচনীৰ সম্পাদনা কৰিছিল খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন অপচন চাইটা চাই লওক আৰু উত্তৰটো আমাৰ হৈতে মিলাব আপুনি ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ ডি বাঁহী সো আমি নেক্সট কুৱেশ্চনলৈ যাওঁ ওকে পিছৰ প্ৰশ্ন
লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথমটো চুটি গল্প কোনটো আপুনি অপশ্যন চাৰিটা এবাৰ চাই লওক আৰু ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আপুনি ক'ব তো ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ হেউতি সো আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাস আহিব পাৰে এনে ধৰণৰ প্ৰশ্ন আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি পদুম কোঁৱৰী তেওঁ এখনে একমাত্ৰ উপন্যাস পিছৰ প্ৰশ্ন অংকুশিতা বড়ো কি খেলৰ লগত জড়িত যেটো এবাৰ এডিআৰিত এনে ধৰণৰ প্ৰশ্ন আহি আছে এটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন সো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব অংকুশিতা বড়ো অপশ্যন নাম্বাৰ ডি টো শুদ্ধ হৈ যাব বক্সিঙৰ লগত জড়িত আমি পিছৰ প্ৰশ্নটো চাওঁ দেৱমালী কোন ৰাজ্যৰ সৰ্বোচ্চ পৰ্বত শৃংগ খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন অকল গেট 4ৰ বাবে নহয় এটো সকলো পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় তো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ বি উৰিষ্যাৰ দেৱমালী উৰিষ্যাৰ এটা কি হৈছে সৰ্বোচ্চ পৰ্বত শৃংগ সো আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি ইয়াতে অপশ্যন চাৰিটা আপুনি এবাৰ চাই লওক আৰু শুদ্ধ উত্তৰটো আপুনি ক'ব শিশু আলোচনীৰ কথা কৈছে ইয়াতে সো অপশ্যন নাম্বাৰ শুদ্ধ কোনটো হৈ যাব অপশ্যন নাম্বাৰ সি টো শুদ্ধ হৈ যাব ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী সো আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কোনজন সাহিত্যিকক কোৱা হয় তো নিকনেম বিলাক আহি আছে তো এটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ যাব সো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব অপশ্যন নাম্বাৰ সি টো শুদ্ধ হৈ যাব আনন্দ চন্দ্ৰ আগৰৱালাক কি বুলি কোৱা হয় ভাঙনি কোঁৱৰ বুলি কোৱা হয় পিছৰ প্ৰশ্ন ভাৰতৰ লগত কোন দেশৰ সীমা বেছি সংযুক্ত হৈ আছে তো আমাৰ যিবিলাক ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ আছে তাৰে কোনখন ৰাষ্ট্ৰৰ সৈতে আমাৰ ভাৰতবৰ্ষ আটাইতকৈ বেছি সীমা ভাগ বতৰা হৈ আছে তো অপশ্যন চাৰিটা আপুনি এবাৰ চাই লওক আৰু ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ সি বাংলাদেশৰ লগতে আটাইতকৈ কি হৈ আছে সীমা বেছি অংশ ভাগ বতৰা হৈ আছে ওকে আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখন কোনখন অপশ্যন চাৰিটা এবাৰ চাই লওক আৰু শুদ্ধ উত্তৰটো আপুনি কওক ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ বি মৌচিনৰামতে আটাইতকৈ বেছি বৰষুণ হয় পিছৰ প্ৰশ্ন অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন অপশ্যন চাৰিটা চাই লওক আৰু ইয়াৰে শুদ্ধ উত্তৰটো আপুনি ক'ব এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ সি ভূপেন হাজৰিকাই প্ৰথম কি লাভ কৰিছিলে অসম ৰত্ন বঁটা লাভ কৰিছিলে সো আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ কুৱেশ্যন নাম্বাৰ 29 ইয়াতে সুধিছে মানচিত্ৰত হালধীয়া ৰঙে কি সূচায় নদী সূচায় পাহাৰ সূচায় মালভূমি সূচায় নে সীমা সূচায় তো ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ সি মালভূমি সূচায় সো নেক্সট চাওঁ আমি ভাৰতৰ পিন কোড কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিলে ভাৰতত পিন কোড মানে আমাৰ যেটো পিন কোড যে আমি ব্যৱহাৰ কৰোঁ এড্ৰেছ দিওঁতে তো আমাৰ ভাৰতবৰ্ষত কেতিয়াৰ পৰা এই পিন কোডটোৰ আৰম্ভ কৰা হৈছিলে অপশ্যন চাৰিটা এবাৰ চাই লওক আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ ডি টো 1972 পৰা আমাৰ ভাৰতবৰ্ষত পিন কোডৰ ব্যৱস্থা প্ৰচলন হৈছিলে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ বিচাৰপতিসকলৰ কাৰ্যকাল কিমান বছৰ খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন তো ৰাইট এনসাৰ কোনটো হৈ যাব কুৱেশ্যন নাম্বাৰ 31 ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ ডি টো 9 বছৰ মনত ৰাখিব পিছৰ প্ৰশ্ন কিমান চনত ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন কাৰ্যকৰী কৰা হৈছিলে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো এটা তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব সো আপুনি কওক ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ সি 1972 আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ অশোক স্তম্ভটো ক'ৰ পৰা লোৱা হৈছে অপশ্যন চাৰিটা আপুনি এবাৰ চাই লওক তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব কুৱেশ্যন নাম্বাৰ 33 ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ বি টো সাৰনাথৰ পৰা লোৱা হৈছে পিছৰ প্ৰশ্নটোলৈকে আহিছোঁ তলৰ কোনখন গ্ৰন্থ শংকৰদেৱৰ কীৰ্তন নামঘোষা নামমালিকা দধিমথন সো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ এ কীৰ্তনখন হৈছে শংকৰদেৱৰ নেক্সট চাওঁ গুণমালা গ্ৰন্থ কাৰ ৰচনা অপশ্যন চাৰিটা আপুনি এবাৰ চাই লওক আৰু ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ এ শংকৰদেৱৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ নোবেল বঁটা কেইটা ভাগত প্ৰদান কৰে মানে কেইটা শাখাত নোবেল বঁটা প্ৰদান কৰে তো ৰাইট এনসাৰ কোনটো হৈ যাব ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ ডি টো 6টা শাখাত তো 6টা ভাগত নোবেল বঁটা প্ৰদান কৰা হয় পিছৰ প্ৰশ্নটোলৈ আহিছোঁ বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধিটো কোনে প্ৰদান কৰিছিলে অপশ্যন চাৰিটা চাওক উত্তৰটো আপুনি আমাৰ সৈতে মিলাই ল'ব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ ডি টো সৰ্বপল্লী ৰাধাকৃষ্ণন পিছৰ প্ৰশ্নটোলৈকে আহিছোঁ যাদৱ পায়েঙে গঢ় দিয়া বনাঞ্চলখনৰ নাম কি হয় অপশ্যন চাৰিটা চাওক আৰু ইয়াৰে শুদ্ধ উত্তৰটো আপুনি আমাৰ সৈতে মিলাওক ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ মলাই কাথনি বুলি কোৱা হয় তো আৰু আমি এটা কথাও জানো যাদৱ পায়েঙক কি বুলি কোৱা হয় অৰণ্য মানৱ বুলি কোৱা হয় সেইটো কথা মনত ৰাখিব এছিয়াৰ আটাইতকৈ সৰু দেশ কোনখন অপশ্যন নাম্বাৰ কিটা আপুনি এবাৰ চাওক কুৱেশ্যন নাম্বাৰ 39 শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ ডি মালদ্বীপ হৈছে এছিয়াৰ আটাইতকৈ সৰু দেশ
পিছৰ প্ৰশ্ন তলৰ কোনখন ৰীমা দাসে পৰিচালনা কৰা চিনেমা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন অপশ্যন চাইটা আপুনি এবাৰ চাই লওক ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ বি টু লেছ ৰকষ্টাৰখন কোনে সম্পাদনা কৰিছিলে ৰীমা দাসে মনত ৰাখিব পিছৰ প্ৰশ্ন কপৌ ফুলক কিমান চনৰ ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰা হৈছিলে অপশ্যন চাইটা চাওক আৰু শুদ্ধ উত্তৰটো আপুনি ক'ব কুৱেশ্যন নম্বৰ 41 ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ চি 2003 চনত কি কৰা হৈছিলে কপৌ ফুলক আমাৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিলে নেক্সট বন্দে মাতৰম গীতটো কোনে ৰচনা কৰা অপশ্যন চাইটা চাই লওক আৰু শুদ্ধ উত্তৰটো আপুনি আমাৰ সৈতে মিলাই ল'ব আমি সকলোৱে জানো ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ ডি টু বংকিম চন্দ্ৰ চেটাৰ্জী পিছৰ প্ৰশ্ন হেজাৰী ভাওনা কোন ঠাইত অনুষ্ঠিত হয় খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো এটা তো ইয়াৰে ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ বি হেজাৰী ভাওনা নগাঁৱত অনুষ্ঠিত হয় পিছৰ প্ৰশ্নলৈ আহিছোঁ চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি অপশ্যন চাইটা চাওক উত্তৰটো আমাৰ সৈতে মিলাই ল'ব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ কাঠমাণ্ডু মনত ৰাখিব পিছৰ প্ৰশ্ন ভাৰতৰ উচ্চ সদনক কি বুলি কোৱা হয় তো আমি উচ্চ সদন নিম্ন সদন বুলি কওঁ যেহেতু উচ্চ সদনখনৰ আনটা নাম কি হয় তো ইয়াৰে ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰে ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ ডি ৰাজ্যসভা কি বুলি কোৱা হয় ভাৰতবৰ্ষৰ উচ্চ সদন বুলি কোৱা হয় পিছৰ প্ৰশ্নটোলৈ আহিছোঁ কোনজন কবিক অগ্নিকবি বুলি কোৱা হয় অপশ্যন চাইটা চাওক শুদ্ধ উত্তৰটো আপুনি মিলাই চাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ কমলাকান্ত ভট্টাচাৰ্য পিছৰ প্ৰশ্ন হালুক সংশ্লেষণৰ সময়ত উদ্ভিদে কি গেছ এৰি দিয়ে অপশ্যন চাইটা চাওক আৰু ইয়াৰে শুদ্ধ উত্তৰটো কওক ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ বি একেবাৰে সহজ প্ৰশ্ন আমাৰ কি হয় উদ্ভিদে আমাক কি এৰি দিয়ে অক্সিজেন এৰি দিয়ে সো নেক্সট প্ৰশ্নলৈ যাওঁ প্ৰথম বিজ্ঞান আলোচনীখনৰ নাম কি আমি শিশু আলোচনী পঢ়িছোঁ আমি বিভিন্ন ধৰণৰ আলোচনীৰ কথা পঢ়ি আছোঁ সো মনত ৰাখি ল'ব এতিয়া বিজ্ঞান আলোচনীখনৰ নাম কি প্ৰথম তো অপশ্যন চাইটা চাওক আৰু ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হৈ যাব নিশ্চয় আপুনি এইটো জানিব পাৰে অপশ্যন নাম্বাৰ এ পশুপালনখন হৈছে প্ৰথম আমাৰ বিজ্ঞান সম্বন্ধীয় আলোচনী পিছৰ প্ৰশ্ন সেউজী পাতৰ কাহিনী উপন্যাসখনৰ পটভূমি কি আছিলে ইয়াৰে অপশ্যন চাইটা আপুনি এবাৰ চাই লওক আৰু ৰাইট এনসাৰ কোনটো হৈ যাব সেউজী পাতৰ কাহিনী উপন্যাসখনৰ মূল পটভূমি আছিলে অপশ্যন নাম্বাৰ বি চাহ বাগান পিছৰ প্ৰশ্ন তলৰ কোনটো দ্বিতীয় শ্ৰেণীৰ লিভাৰ এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহি গৈছে প্ৰথম শ্ৰেণীৰ লিভাৰ সম্বন্ধীয় এটা প্ৰশ্ন এৰিয়াৰিত আহি গৈছে ইতিমধ্যে সো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব অপশ্যন চাইটা চাওক আৰু ইয়াৰ মনত ৰাখিব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ দাঁত মানে মানুহৰ দাঁত সেইটো হৈছে দ্বিতীয় শ্ৰেণীৰ লিভাৰ আহি যাব পাৰে নেক্সট প্ৰশ্ন পোংগল উৎসৱ ক'ত পালন কৰা হয় অপশ্যন চাইটা চাওক গ্ৰেড 4ৰ বাবে একদম উপযোগী প্ৰশ্ন এইবিলাক তো ইয়াৰে ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ এ ওকে অপশ্যন নাম্বাৰ এ তামিলনাডুত পোংগল উৎসৱ পালন কৰা হয় ভিডিঅ'টো চাই যদি লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব আপুনি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তাৰাচিৰা বিহু কোনে পালন কৰে খুবেই গুৰুত্বপূৰ্ণ এইটো প্ৰশ্ন ইয়াৰে অপশ্যনটো আপুনি চাই লওক আৰু শুদ্ধ উত্তৰটো আমাক কওক ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ বি ঠেঙাল কছাৰীসকলে কি পালন কৰে তাৰাচিৰা বিহু পালন কৰে নেক্সট চাওঁ আমি খেৰাই উৎসৱ কোনে পালন কৰে কুৱেশ্যন নম্বৰ 53 ইয়াৰে ৰাইট এনসাৰ কোনটো হৈ যাব খেৰাই উৎসৱ পালন কৰে আমাৰ বড়োসকলে মনত ৰাখিব নেক্সট প্ৰশ্নটোলৈ আহিছোঁ ভেকুৱামকালী নাও খেল কি উৎসৱৰ লগত জড়িত হয় সো এইটো এটা নাও খেলৰ নাম হয় আৰু তলত কোনটো উৎসৱৰ লগত ইয়াৰ এটা মানে কি আছে সম্পৰ্ক আছে তো মনত ৰাখিব ইয়াৰে অপশ্যন নাম্বাৰ কোনটো শুদ্ধ হৈ যাব 54ৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি ওনামত কি কৰা হয় ভেকুৱামকালী নামৰ এখন নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু মনত ৰাখিব পিছৰ প্ৰশ্ন ভাৰতৰ জাতীয় পতাকাখন কেতিয়া জাতীয় পতাকা হিচাপে স্বীকৃতি পাইছিলে আপুনি অপশ্যন চাইটা এবাৰ চাই লওক আৰু শুদ্ধ উত্তৰটো আমাক জনাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব ওকে ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ এ তবে পিছৰ প্ৰশ্নটোলৈ আহিছোঁ লকটক হ্ৰদ ক'ত আছে অপশ্যন চাইটা এবাৰ আপুনি চাই লওক আৰু ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব অপশ্যন নাম্বাৰ বি লকটক হ্ৰদ আছে মণিপুৰত পিছৰ প্ৰশ্ন ইম্ফল কোন ৰাজ্যৰ ৰাজধানী তো আপুনি আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যকেইখনৰ ৰাজধানীকেইখনো চাই যাব পৰীক্ষাত আহি যাব পাৰে এনেধৰণৰ প্ৰশ্ন সো ইম্ফল কোন ৰাজ্যৰ ৰাজধানী ইয়াৰে অপশ্যন নাম্বাৰ শুদ্ধ হৈ যাব এটো মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল পিছৰ প্ৰশ্ন আপাতনি কোন ৰাজ্যৰ জনগোষ্ঠী এনেধৰণৰ প্ৰশ্ন খুবেই আহে তো আপাতনি এটা হৈছে জনগোষ্ঠীৰ নাম এতিয়া আমাক প্ৰশ্নটো দিছে আপাতনি কোনখন ৰাজ্যৰ এটা জনগোষ্ঠী হয় সো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ ডি অৰুণাচল প্ৰদেশৰ এটা জনগোষ্ঠী পিছৰ প্ৰশ্ন
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয় কুৱেশ্যন নম্বৰ 59 ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ এ 21 জুন পিছৰ প্ৰশ্ন ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা নতুন দিল্লীলৈ কেতিয়া অনা হৈছিল অপচন চাইতে চাওক আৰু শুদ্ধ উত্তৰটো আপুনি আমাৰ সৈতে মিলাই ল'ব ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি 1911 চনতে কলকাতাৰ পৰা নতুন দিল্লীলৈ কি কৰা হৈছিল আমাৰ ভাৰতৰ ৰাজধানী স্থানান্তৰিত কৰা হৈছিল ভাৰতৰ দীৰ্ঘতম ৰেল সুৰংগ ক'ত আছে অপচন চাইতে চাওক আৰু ইয়াৰ শুদ্ধ উত্তৰটো আপুনি দিব ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ ডি মাহৰত আছে ভাৰতৰ আটাইতকৈ দীৰ্ঘতম ৰেল সুৰংগটো পিছৰ প্ৰশ্ন কোন তাৰিখৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী হয় সো ইয়াৰ ৰাইট এনসাৰটো আপুনি দিয়ক ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ এ 26 জানুৱাৰী 1950 পিছৰ প্ৰশ্ন ৰাজ্যসভাৰ কিমানজন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন অপচন চাইতে চাওক আৰু শুদ্ধ উত্তৰটো আপুনি কওক ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ 12 জন সদস্যক কি কৰে ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে পিছৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজন কোন আছিল অপচন চাইতে চাওক আৰু ৰাইট এনসাৰটো আপুনি কওক ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ এ ডক্টৰ বি আৰ আম্বেদকাৰ তেওঁ হৈছে ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ পিছৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং যেটো সংশোধনী সেই সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত কোনটো শব্দ সংযোজন কৰা হৈছিল অপচন চাইতে আপুনি এবাৰ চাই লওক অত্যন্ত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ ডি সমাজবাদী শব্দটো সংযোজন কৰা হৈছিল পিছৰ প্ৰশ্ন কোনখন ৰাজ্যৰ লোকসভালৈ সৰ্বাধিক সদস্য পঠায় কুৱেশ্যন নম্বৰ 66 ৰ ৰাইট এনসাৰ কোনটো হৈ যাব অপচন নম্বৰ সি উত্তৰ প্ৰদেশে আটাইতকৈ বেছি পঠায় ইয়াৰে পিছৰ প্ৰশ্ন নিৰ্দেশাত্মক নীতি তলৰ কোনখন দেশৰ পৰা লোৱা হৈছে আমাৰ ভাৰতবৰ্ষৰ নিৰ্দেশাত্মক নীতি কোনখন দেশৰ পৰা লোৱা হৈছে সো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব অপচন চাইতে আপুনি চাই লওক আৰু ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ সি2 আয়াৰলেণ্ডৰ পৰা মনত ৰাখিব এনে ধৰণৰ প্ৰশ্ন এৰিয়ে ইতিমধ্যে আহিছে নেক্সট কুৱেশ্যন ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ মনত ৰাখক বি2 শৃংখলৰ বাবে তেওঁ কি কৰিছিল সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কুৱেশ্যন নম্বৰ 69 তলৰ কোনগৰাকী ব্যক্তিক গোৱালপৰীয়া লোকগীতৰ ৰাণী বুলি কোৱা হয় আমি নিশ্চয় জানো ইয়াৰে শুদ্ধ উত্তৰটো বেছি সময় নলওঁ ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ এ প্ৰতিমা পাণ্ডে কি বুলি কোৱা হয় গোৱালপৰীয়া লোকগীতৰ ৰাণী বুলি কোৱা হয় পিছৰ প্ৰশ্ন বিদ্ৰোহী কবি বুলি কাক কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব অপচনটো আপুনি চাওক উত্তৰটো দিয়ক উত্তৰ হৈ যাব অপচন নম্বৰ ডি প্ৰসন্নলাল চৌধুৰী পিছৰ প্ৰশ্ন অসমৰ কোন জিলাত গৰখীয়া দল অৱস্থিত অত্যন্ত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন গ্ৰেড 4 ৰ বাবে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন চাইতে চাওক উত্তৰটো আমাৰ সৈতে মিলাওক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি2 যোৰহাটত আছে গৰখীয়া দল পিছৰ প্ৰশ্ন নীৰজ চোপ্ৰা কি খেলৰ লগত জড়িত অপচন চাইতে চাওক আৰু শুদ্ধ উত্তৰটো কোনটো হ'ব নীৰজ চোপ্ৰাৰ কথা জানিবই লাগে সকলোৱে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ জেপলিন থ্ৰৰ লগত জড়িত তেওঁ এবাৰ তেওঁ ৰূপৰ পদক পাইছে নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ কোনখন অপচন চাইতে চাওক আৰু শুদ্ধ উত্তৰটো আপুনি আমাৰ সৈতে মিলাওক ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি দীপৰ বিলখনক একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ হিচাপে কোৱা হয় পক্ষী উদ্যান হয় ইয়াৰে পিছৰ প্ৰশ্ন জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম কি অপচন চাইতে চাই লওক আহিছে এনে ধৰণৰ প্ৰশ্ন বিভিন্ন গীতক লৈ আহিছে সো আহি যাব পাৰে ইয়াৰে ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ এ অনামিকা হৈছে জুবিন গাৰ্গৰ প্ৰথমটো এলবাম পিছৰ প্ৰশ্ন পকি কোন ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম তো ইয়াতে অপচন চাইতে চাই লওক আৰু কোনজন ব্যক্তিৰ তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ যেটো বাসভৱন সেই বাসভৱনটোৰ নাম পকি ইয়াৰে ৰাইট এনসাৰ কোনটো হৈ যাব অপচন নম্বৰ বি2 শুদ্ধ হৈ যাব অপচন নম্বৰ বি জ্যোতিপ্ৰসাদ আগৰৱালাৰ উপৰিপুৰুষসকলৰ বাসভৱনৰ নাম হৈছে পকি মনত ৰাখিব প্ৰশ্নত আহিছে পৰীক্ষাত আহিছে এইটো প্ৰশ্ন নেক্সট চাওঁ সীমান্ত গান্ধী বুলি কাক কোৱা হয় অপচন চাইতে আপুনি এবাৰ চাই লওক 76 ৰ ৰাইট এনসাৰ কোনটো হৈ যাব সো ইয়াৰে মনত ৰাখিব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ ডি2 খান আবুল গফৰ খান নেক্সট প্ৰশ্ন দেশভক্ত বুলি কাক কোৱা হয় অপচন চাইতে চাই লওক আৰু ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব আমি সকলোৱে জানো দেশভক্ত বুলি কাক কোৱা হয় চিত্তৰঞ্জন দাসক কোৱা হয় অপচন নম্বৰ বি2 ৰাইট এনসাৰ পিছৰ প্ৰশ্ন কোনটো সংশোধনীৰ দ্বাৰা ভাৰতৰ নাগৰিকৰ ভোটাধিকাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো মনত ৰাখি ল'ব কোনটো সংশোধনীৰ জৰিয়তে ইয়াৰে উত্তৰটো হৈ যাব অপচন নম্বৰ সি 61 যেটো সংশোধনী আছিল সেই সংশোধনীৰ জৰিয়তে আমাৰ এজন নাগৰিকৰ বয়স 21 বছৰৰ পৰা 18 বছৰ কৰা হৈছে মানে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব 18 বছৰ তেতিয়া নেক্সট কুৱেশ্যন অসমৰ কোনজন ব্যক্তিক বীৰবালা বুলি কোৱা হয় অপচন চাইতে এবাৰ আপুনি চাই লওক আৰু ৰাইট এনসাৰটো আপুনি কওক ইয়াৰে ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ এ কনকলতাক বীৰবালা বুলি কোৱা হয় মনত ৰাখিব পিছৰ প্ৰশ্ন অসমৰ কোন ঠাইত গড় দলং অনুষ্ঠিত সো
এটা এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন গড় দলং বুলি কলত যদি জানিছে তো ভাল কথা যদি নাই জনা ভয় খাব নালাগে সঁচাকৈ গড় দলং বুলি এখন দলং আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ কোনটো হৈ যাব অপশ্যন নাম্বাৰ চি তেজপুৰত আছে গড় দলং পিছৰ প্ৰশ্ন নাচুম কোন জনজাতিৰ অলংকাৰ হয় তো অলংকাৰৰ ওপৰত প্ৰশ্ন আহি যাব পাৰে খুবেই এটা গুৰুত্বপূৰ্ণ নাচুম সো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ বি মণিপুৰীসকলৰ এবিধ অলংকাৰ হৈছে নাচুম পিছৰ প্ৰশ্ন অসমে কোন দুখন ৰাষ্ট্ৰৰ সৈতে সীমা ভাগ বতৰা কৰে সো ইয়াৰ অপশ্যন চাইটা চাওক আৰু উত্তৰটো আমাৰ সৈতে মিলাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ এ বাংলাদেশ আৰু ভূটান মনত ৰাখিব পিছৰ প্ৰশ্ন জাতিংগা ক'ত অৱস্থিত সো অপশ্যন চাইটা চাওক আৰু শুদ্ধ উত্তৰটো আপুনি ক'ব অপশ্যন নাম্বাৰ সি শুদ্ধ উত্তৰ ইয়াৰে জাতিংগা ডিমা হাছাওত অৱস্থিত পিছৰ প্ৰশ্ন চাওঁ অসমৰ কিমানখন জিলাই বিভিন্ন ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰে আহি যাব পাৰে প্ৰশ্ন সো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হৈ যাব 84ৰ এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ ডি 24খন জিলাই আমাৰ অসমৰ 24খন জিলাই বিভিন্ন ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰি আছে নেক্সট মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি কাৰ বাবে বৃদ্ধসকলৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে অবিবাহিত নাৰীৰ বাবে আত্মসহায়ক গোটৰ বাবে ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব সদ্যহতে চলিত এখন আঁচনি হয় ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ বি ছাত্ৰ ছাত্ৰীসকলৰ বাবে পিছৰ প্ৰশ্ন কোনটো ৰকেটৰ সহায়ত চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ বি LVM3 কেতিয়াবা অপশ্যনত আপুনি LVM3 M4 বুলিও পাব পাৰে তো মনত ৰাখিব কথাটো খালি পিছৰ প্ৰশ্ন ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন চাইটা চাওক আৰু ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ এ বেংগালুৰুত আছে ইছৰোৰ মুখ্য কাৰ্যালয়টো পিছৰ প্ৰশ্ন G20 2023 ক'ত অনুষ্ঠিত হৈছিল এটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হয় আহি যাব পাৰে পৰীক্ষাত সো এই ৰাইট এনসাৰ কোনটো হৈ যাব অপশ্যন নাম্বাৰ এ ভাৰতবৰ্ষত 2022 চনত হৈছিল ইণ্ডোনেছিয়াত আৰু 2024 চনত হ'ব এতিয়া ব্ৰাজিলত মনত ৰাখিব পিছৰ প্ৰশ্ন G20 মুখ্য বাণী ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে এবাৰ যেটো মূল থিম আছিল সেই থিমটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছিল সো 89 কোৱেশ্চনটোৰ ৰাইট এনসাৰ হৈ যাব আপুনি কওক ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ বি মহা উপনিষদৰ পৰা লোৱা হৈছিল মনত ৰাখিব পিছৰ প্ৰশ্ন এছিয়ান গেমছ 2023 ত ভাৰতে কিমানতম স্থান লাভ কৰিছিল কোভিডৰ কাৰণে খেলিব পৰা নাছিল কাৰণে 2022 ত হ'ব লাগিছিল সো 2023 ত খেলাইছিল সো ইয়াৰ ৰাইট এনসাৰটো হৈ গ'ল আমাৰ ভাৰতবৰ্ষই 28টা সোণৰ পদক লাভ কৰিছিল আৰু পজিশন আছিল 4th এনসাৰ সো অপশ্যন নাম্বাৰ সি টো ইয়াৰে শুদ্ধ হৈ যাব আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ অসমত ভাষা আন্দোলনৰ প্ৰথম শহীদ কোন আছিল অপশ্যন চাইটা চাওক ৰাইট এনসাৰটো আপুনি ক'ব ইয়াৰ ৰাইট এনসাৰ হৈ গৈছে অপশ্যন নাম্বাৰ বি ৰঞ্জিত বৰপূজাৰী নিশ্চয় মিলিছে পিছৰ প্ৰশ্ন প্ৰথমখন চাহ বাগিচা ক'ত আছে তো অসমৰ প্ৰেক্ষাপটত সোধা হৈছে প্ৰশ্নটোত অসম শব্দটো লিখিব থাকি গ'ল অসমৰ প্ৰথমখন চাহ বাগিচা ক'ত আছিল চাবুৱা দেৰগাঁও তিয়ক মাকুম তো ইয়াৰ ৰাইট এনসাৰ হৈ যাব আমাৰ অসমৰ প্ৰথমখন চাহ বাগিচা খোলা হৈছিল চাবুৱাত এই অপশ্যনটো খেলিমেলি হৈ গ'ল সো ওকে চাবুৱা পিছৰ প্ৰশ্ন মধুপুৰ সত্ৰ ক'ত আছে অপশ্যন চাইটা চাওক আৰু ইয়াৰ ৰাইট এনসাৰটো আপুনি কওক ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ সি কোচবিহাৰত আছে মধুপুৰ সত্ৰৰ লগত আৰু প্ৰশ্ন আছে ওলাই যাব পাৰে সো 94 কোৱেশ্চনটোলৈ যাওঁ হোলী প্ৰধানকৈ ক'ত উদযাপন কৰা হয় অপশ্যন চাইটা চাওক আৰু শুদ্ধ উত্তৰটো আপুনি ক'ব তো ইয়াৰ ৰাইট এনসাৰ হৈ গৈছে হোলী মূলতঃ বৰপেটাত অনুষ্ঠিত কৰা হয় আৰু সেইকাৰণে কি কৰা হয় বৰপেটাখনক হোলীৰ ঠাই বুলি কোৱা হয় মনত ৰাখিব এইটো কথা লগতে আৰু এটা কথা মনত ৰাখিব বৰপেটাৰ প্লেচ অফ সত্ৰ বুলিও কোৱা হয় মনত ৰাখিব এইটো কথা নেক্সট চাওঁ আমি শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল মধুপুৰ সত্ৰ উত্তৰ কমলাবাৰী সত্ৰ সুন্দৰীদিয়া সত্ৰ আউনীআটী সত্ৰ এইটো কৈছিলোঁ যে মধুপুৰক লৈ পেলাই আৰু প্ৰশ্ন আহি যাব পাৰে সো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ আমি গমেই পাই গ'লো অপশ্যন নাম্বাৰ এ মধুপুৰ সত্ৰতে শংকৰদেৱৰ মৃত্যু হৈছিল আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ তলৰ কোনটো সম্প্ৰদায়ে পৰাগ উৎসৱ উদযাপন কৰে তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ সি মিচিংসকলে কৰে লগতে আৰু এটা কথা কিন্তু কৈ থৈ যাওঁ আগৰ ভিডিঅ'ত ইতিমধ্যে আলোচনা কৰা হৈছে মিচিংসকলে আলি আই লৃগাং উৎসৱ উদযাপন কৰে সো লগতে এইটো মনত ৰাখিব আলি আই লৃগাং কেতিয়া উদযাপন কৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰত অনুষ্ঠিত হয় নেক্সট চাওঁ আমি মুখা শিল্পৰ বাবে কোন ঠাই বিখ্যাত শব্দটো ভুল হৈ থাকিলে অপশ্যন চাইটা আপুনি এবাৰ চাই লওক মুখা শিল্পৰ বাবে তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰে ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ এ চামগুৰি মাজুলীত আছে চামগুৰি নেক্সট চাওঁ অম্বুবাচী মেলা কোন মাহত অনুষ্ঠিত হয় অপশ্যন চাইটা চাই লওক ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ আহাৰ মাহত অনুষ্ঠিত হয় কামাখ্যা মন্দিৰৰ লগত জড়িত এটা বিষয় আৰু লগতে মনত ৰাখিব অম্বুবাচী মেলা
আহাৰৰ 7 তাৰিখে হয় যেটো 7 তাৰিখৰ পৰা মা কামাখ্যা মন্দিৰত 7 লাগে বুলি আমাৰ এটা কথা আছে সো তেতিয়াৰ পৰা আমাৰ অম্বুবাচী মেলাখন অনুষ্ঠিত হয় আৰু ইংৰাজী মাহকেইটাৰ নাম আহিলে আপুনি ইয়াতে লিখিব লাগিব জুন মাহ সো আমি পিছৰ প্ৰশ্নলৈ যাওঁ তলৰ কোনখন গ্ৰন্থ ভাগৱতৰ সাৰ বুলি কোৱা হয় কীৰ্তন নামঘোষা গুণমালা গীতা তো ইয়াৰে ৰাইট এনসাৰ হৈ যাব কোনটো হৈ যাব গুণমালাখনক ভাগৱতৰ সাৰ বুলি কোৱা হৈছে পিছৰ প্ৰশ্ন শেষৰ প্ৰশ্ন এটো যদি ভিডিওটো চাই আছে এতিয়ালৈকে আপুনি লাইক এটা কৰিব যদি ভিডিওটো আপুনি ভাল পালে শেয়াৰ কৰি দিব আপোনাৰ লগৰ কাৰোবাৰ এজনৰ সহায় হোৱাকৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আমি কাইলে বা পৰহিলে মডেল কুৱেশ্যন পেপাৰ 3 আৰু ফাইনেলটো আমি দিম সো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব সংবিধান দিৱস কেতিয়া পালন কৰা হয় আৰু ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ বি 26 নৱেম্বৰ সো ইমানতে আমি কুৱেশ্যন শেষ কৰিছো আজিলে মডেল পেপাৰ 2খন শেষ কৰিছো যদি ভিডিওটো ভাল পালে আপুনি লাইক কৰিব আৰু শেয়াৰ কৰি দিব ধন্যবাদ